কালি কিবা এটা হল গম পালি নে খানাত কি হল তইতো একো গমেই নাপাও চকু মুদা কুলিহে আমাৰ লগৰে যে এটাই বাতি লৈ হেৰি লৈ গ'লহি মাংস লৈ গৈছে মই নাম নকওঁ এতিয়া তই দেখিছ নেকি দেখিছো আকৌ মই কোনে তোক কৈছো কলি বুলি নাম চাম নুসুধিবি মোক মই সেইকাৰণেই খানা নাখাওঁ তহঁতৰ লগত ইহঁতবোৰক কৈ থাকিলেও বুজি নাপায় হ'ব আৰু দে এইবিলাক থাকেই পইচাও সমানে সমানে দিছো গম পাইছ নে নাই পইচাটো সমানেই দিছো বাৰু চবেই সেই ফুলটো আনিবলৈ পইচা দিলো ময়ে বেছিকে দিছো 200 টকা এটা আহি পেলাই 3 বেগ মাৰিছো মাল শেষ বুলিয়ে কৈ দিলে নহয় ভাতত লাগি আছিলো কাৰণেহে টাইমটো নহ'ল সেইবোৰ কৰিব নাপায় নহয় জানিব লাগে নে নাই কচোন নহয় তই এইটো মানে সময়ততো আহিব লাগিব মই বুজিছো কিন্তু পাছততো ৱালৰ কাষতেই দেউতাকমান মাল পেলাই থৈ দিছে ফুল বটলটোত সেইটো কোনে খালে হয় তেতিয়াতো এপেক দিব পাৰে ন নাই বুলি ক'লে ডাইৰেক্ট কৈছে নাই বুলি কিন্তু মই মাংস নিয়াও দেখিছো ইয়াৰ পৰা হ'ব দে এইবিলাক থাকেই আৰু 10টা মাজত এটা লোৱা তেনেকুৱা থাকেই তথাপিও ভাল নালাগে নহয় তয়ো একে লাইনৰ মানুহ যে সেইটো কাৰণে তেনেকৈ কৈছ মই কি কৰিম আগতেতো তয়ো টিফিন চিফিন লৈ আহ কালি মই খানালৈ তোক মাতাৰ কাৰণেহে মই গম নাপাওঁ ঘৰত মানুহ নাথাকিলে মই কেতিয়াবা টিফিনটো আনো কিন্তু ঘৰত মানুহ থাকিলে নানো দেই এইবিলাক সদায় মই নকৰোঁ এদিন নিওঁতে তই সদায় বুলি নকবি বহুত খানাত কৰিছ তই নাই নকৰোঁ মুঠতে খানাই প্ৰতি তই টিফিন আন মৃদুলে আনে মই নাম নকওঁ এতিয়া কোনে আনিছে তই লৈ আহিবি তই নোখোৱাখিনি মই নানো মই নোখোৱাখিনিহে লৈ যাওঁ তহঁতৰ লগত এইবোৰ কৰিব নোৱাৰি তোৰ লগতো নোৱাৰি সিহঁতৰ লগতো নোৱাৰি দে 50 টকাটো দে কিহৰ কাৰণে কালি 50 টকাটো দে আজি নাই পইচা মোৰ পইচা নাই তই কালি কিয় হেৰি কৰি তেনেহ'লে তোক সেইকাৰণেই কালি দলে মাৰিবলৈ লৈছিলে পইচা পাতি লেনদেনত বেয়া যে 50 টকাটো খুজোতে দিব নোৱাৰো এতিয়া কালি লোৱা হ'ব পাবি আৰু সি মোক মাৰিব নোৱাৰে নহয় তেনেকৈ সেই দেখিছোঁ তোক পিটিলে হয় কালি আমি নথকা হয় ঘটি পাৰিব নেকি মই যাওঁ মোৰ ঘৰত আলহী আছে দেৰি হ'ব নহ'লে বল তোৰ লগতে ময়ো যাওঁ একেলগে নাই ভাত চাতৰ কথা নকবি কিন্তু ভাত চাত মই খুৱাব নোৱাৰোঁ ফকতীয়াত বিচাৰিলে নহয় চব বস্তু সদায় মই ভাতৰ ধান্দা কৰোঁ নেকি আলহী যেতিয়া আহে তেতিয়াই থাকোৱে দেখোন আমাৰ ঘৰতে তই সেইটো মোৰ ঘৰতো আজি আলহী আছে বল তেনেহ'লে তই সেইটো চাইডে গৈ যাবিগে মোক নমাই থৈ গ'ল মই মোৰ ঘৰতে ভাত খাম দে কি মাংস আনিছে আজি আমাৰ ঘৰতো খাচীও আনিছে বাৰু